ৰঙাপাৰাৰ একাংশ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই পৰ্যাপ্ত শিক্ষক, যাৰ পৰিপ্ৰেক্ষিতত শিক্ষকৰ ঠাইত ৰান্ধনীয়ে শ্ৰেণীকোঠাত কৰিবলগীয়া হৈছে পাঠদান। ৰান্ধনীয়ে শ্ৰেণীকোঠাৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰা প্ৰাথমিক বিদ্যালয়খনৰ নাম হৈছে দফলাবিল প্ৰাথমিক বিদ্যালয়। বালিপৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ২ নং দফলাবিল গাঁৱত ২০০৪ চনত দফলাবিল প্ৰাথমিক বিদ্যালয়খন স্থাপিত হৈছিল। প্ৰাথমিক বিদ্যালয়খনত এসময়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বহুত আছিল যদিও ইয়াৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। বৰ্তমানৰ সময়ত দফলাবিল প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই পৰ্যাপ্ত শিক্ষক। সঞ্জীৱ বনিয়া নামৰ শিক্ষকজনে বিদ্যালয়খনত অকলশৰীয়াকৈ শিক্ষকতা কৰি অহাৰ উপৰিও বিভাগীয় কাম-কাজসমূহ সুচাৰুৰূপে পালন কৰি আহিবলগীয়া হৈছে। কিন্তু শিক্ষকজনে প্ৰায় বিভাগীয় কাম-কাজ আৰু বিভাগীয় কাৰ্যালয়ত প্ৰশিক্ষণ থকাৰ অজুহাত দেখুৱাই প্ৰায়ে বিদ্যালয়খনত অনুপস্থিত নথকাৰ গুৰুতৰ অভিযোগ উঠিছে। গাঁওখনৰ ৰাইজে দফলাবিল প্ৰাথমিক বিদ্যালয়খনত 2জন শিক্ষকক নিযুক্তি প্ৰদান কৰিবলৈ শিক্ষা বিভাগক দাবী জনাই আহিছিল যদিও এই ক্ষেত্ৰত কাণসাৰ নিদিলে, যাৰ ফলত আজি বিদ্যালয়খনত ৰান্ধনীয়ে শিক্ষকৰ ৰূপত অৱতীৰ্ণ হ'বলগীয়া হৈছে। ৰান্ধনী মংগলদানী বাংগেই নিজে মুখে স্বীকাৰ কৰিছে বিদ্যালয়খনত পাঠদান কৰাৰ কথা। ল'ৰা-ছোৱালী এনে পঢ়ি থকাতকৈ পঢ়াই দিওঁ আৰু দফলাবিল অঞ্চলৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰৰ দিশে ঠেলি নিদি বিদ্যালয়খনত শীঘ্ৰেই শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ শিক্ষা বিভাগক দাবী জনাইছে। মোৰ নাম জয়নাথ সতনামী হয়, এইটো দফলাবিল গাঁও হয়। আমাৰ সৰ্বসুবা স্কুল হয়। এইটো ছাৰে ইয়াত ট্ৰেইনিং বুলি কয় আৰু স্কুলত ইয়াত নাহে ছাৰে। তাৰপিছত কি ছাৰে আৰু ৰান্ধনীবিলাক কয় যে ৰান্ধনীবিলাকে পঢ়াই দিব লাগে, আমাৰ যদি আমি নাহিলে ৰান্ধনীবিলাকে চাব লাগে বুলি কয় আৰু ৰান্ধনী পঢ়াবলৈ দিয়ে। তাৰপিছত ইয়াত খানা চানা নিদিয়ে আৰু ছাৰক আমি ক'লে ট্ৰেইনিং আছে অফিচত কয় মাহত সি কমচে কম 10টামান ডিউটি কৰে, বাকী নাহে। কিবা এটা বা বিষয়ত যদি ছাৰক ফোন কৰিলে ছাৰে কৈ দিয়ে যে মোৰ আমুকত কাম আছে, তামুকত কাম আছে, আজি অফিচত কাম আছে, আজি বেংকত কাম আছে বুলি ছাৰে ইয়াত নাহে। স্কুলত একদম এলেহুৱা কৰি থৈ দিছে। এইটো কাৰণে গাঁৱত মানে স্কুলত গাঁৱৰ মানুহবিলাকে ছাৰক চাই পেলাই তাৰপিছত কি এতিয়া চব জামুৰবিল চেণ্টাৰত পোৱালিবিলাকক দি দিছে। ইয়াত আগত আছিলে 100-150মান পোৱালি আছিলে, এতিয়া তেনেকুৱা মানে নাইকিয়া হওঁতে আৰু ইয়াত পোৱালিয়ে নাই। কমচে কম 20টামান আছে পোৱালি, তাকো পোৱালি 35টামান আছে পোৱালি। কি হ'ব ছাৰ, এই ল'ৰা ছোৱালীৰ পঢ়া শুনা অলপ দিগদাৰ হৈ আছে, মাষ্টৰে নাহে। মাষ্টৰৰ কাৰণে অৱহেলা হৈ আছে ল'ৰা ছোৱালী, আৰু ল'ৰা ছোৱালী কিয় নাহে সেইকাৰণে মাষ্টৰ নাহিলে আৰু ল'ৰা ছোৱালীও নাহে আৰু পঢ়া শুনাটো ভাল নাই। সেইকাৰণে মাষ্টৰ সদায় আহিব লাগে। এজন ৰিটাৰ্ণ হ'ল আৰু এজনটো আছিলে আৰু ইয়াৰ কৈ যে মাষ্টৰ কৈ যে সদায় মোৰ কামে অফিচৰ কাম কি বেংকৰ কাম তেনেকুৱা কৈ থাকে আৰু এইকাৰণে ল'ৰা ছোৱালী অৱহেলা হৈ আছে। ৰান্ধনীতো তেনেকুৱা পঢ়া হেৰি নাই, কিন্তু তথাপিও চাই দিয়ে অলপ। ৰান্ধনীৰ মহিলাও নাই, মহিলা চোৱা আৰু ছেক্ৰেটাৰী প্ৰেচিডেণ্টবিলাকো অলপ চাব লাগে, সিহঁতেও নাচায় আৰু ৰান্ধনীয়ে অলপ সহায় কৰে। ছাৰ স্কুল নাই আহিলা, বাইদেউ পঢ়াইলা, বাইদেউ এটি ৰান্ধনীয়া। বাইদেউ ৰান্ধনী নেকি? ৰান্ধনীয়ে পঢ়াই তোমালোকক? কিমান দিনৰ পৰা পঢ়াই আছে? 1 মাহ। মোৰ নাম মংগলদানী বাগে। মই ৰান্ধনী কৰি আছিলোঁ আৰু আছোঁ, কিন্তু SMC কমিটিয়ে আমাক দায়িত্ব দিলে আৰু ছাৰৰ যেতিয়া ট্ৰেইনিং হ'লে এতিয়া এসপ্তাহতকৈ বেছিয়ে হ'ব, কালিও ট্ৰেইনিং গৈছিলে। সেইকাৰণে চাই দিয়া হয়, কাৰণ মোৰ ঘৰ ওচৰত আছে বুলি SMC কমিটি সভাপতি শিবু লাকৰাই আমাক কৰিলে। আৰু কোনোবা আহিছিলে জিনু লাকৰা, ইহঁতে আহিছিলে ছাৰৰ লগত কথা পাতি আৰু কাগজখন দেখুৱাই দিলে যে মোৰ ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈকে মোৰ ট্ৰেইনিং আছে, আপোনালোকে SMC হৈ চাই দিব। তেতিয়া মোক দায়িত্বটো দিলে। মই কৈছোঁ মই অকলে কেনেকৈ চাব পাৰিম, এনেকৈ ক'লোঁ। তো ৰান্ধনীৰ কামটো এতিয়া ছাৰ নহ'লেতো ৰান্ধনী দিয়া নহয়, সেই তেনেকৈ হৈ আছে। তো ল'ৰা-ছোৱালী এনে পঢ়ি থকাতকৈ পঢ়াই দিওঁ আৰু। নিউজ ডেস্ক, নিউজ ৱাইড অসম।